সহায় সহযোগিতা লাগিব। ইয়াক যাতে আমাক কোনো বিকৃত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোক সজাগ সচেতন হ'ব লাগিব, যাতে ভৱিষ্যত প্ৰজন্মই দিহানাম কি, দিহাৰ অৰ্থ কি, দিহানাম আমাৰ এনেকৈহে পৰিৱেশন কৰিব লাগে এইখিনি থাকি যাব লাগিব। দ্বিতীয় কথা হ'ল কি, আমি কিছু কিছু ক্ষেত্ৰত এটা কথা দেখা পাওঁ, যে মই কথাবিলাক খুব খোলাকৈ কওঁ, তাৰ কাৰণে যদি কিবা দুখ হয় আপোনাক ক্ষমা কৰিব। যে যেনেকৈ আমাৰ এটা সময়ত যে গাঁৱে গাঁৱে আমাৰ খেলত ভাওনা হয়, কোনোবাই ভাওনা আগ কৰি থয়, আগবঢ়া ভাওনা হয়। এতিয়া কিন্তু ভাওনা সমাৰোহ হ'ল, ভাওনা প্ৰতিযোগিতা হ'ল। যেতিয়াই সমাৰোহলৈ গুচি গ'ল, যেতিয়াই প্ৰতিযোগিতালৈ ভাওনা গুচি গ'ল, তেতিয়াই কিন্তু ভাওনা সমালোচনাৰ পাত্ৰ হ'ল। এতিয়া মানুহে ভাওনাক সমালোচনা কৰে। গুৰুজনাৰ অমৰ সৃষ্টি, অনুপম সৃষ্টি ভাওনাক কি কাৰণে আমি সমালোচনা কৰিবলগীয়া হৈছে? কম তাৎপৰ্যপূৰ্ণ প্ৰথম বেদনাৰ কথা নহয়। আৰু এই যে সমালোচনা কৰিবলগীয়া হৈছে, হয়তো মোৰ নিচিনা কোনোবা বিশেষ ব্যক্তিয়ে এটা বেলেগ পথেৰে ভাওনাক লৈ যাব বিচাৰিছে, তেওঁ নিজস্ব কিছুমান কথা তাত সম্বলিত কৰি নিজৰ প্ৰভুত্ব বিস্তাৰৰ হেতু ভাওনাক আমি বিকৃত ৰূপ কৰা দেখিবলৈ পাইছোঁ। আৰু এই ডিজিটেল মাধ্যমত বিভিন্ন প্ৰকাৰৰ সমালোচনা দেখিবলৈ পাই আছোঁ। আৰু কি হৈছে, আমি ডিজিটেল মাধ্যমত বিচাৰকে কাজিয়া কৰাও দেখিবলৈ পাই আছোঁ। এইটো খুব লজ্জাৰ বিষয়। ঠিক এই দিহানাম যাতে সেইটো গতি নহয়, মই এইটো অনুৰোধ জনাম যে দিহানামে যাতে কালি সেইটো ৰূপ নলয়। আমাৰ গাঁৱত এজন মানুহ ঢুকালে, তাত সবহুৱা দিহানাম হয়। আৰু সত্ৰভেদে দিহানামৰ পদ্ধতি কিছু অলপ বেলেগ আছে। সত্ৰভেদে আমি সেইটোও জানো, সত্ৰভেদে কিছু দিহানামৰ পাৰ্থক্য আছে। গতিকে সেইটো নিজা নিজা বৈশিষ্ট্য সত্ৰ, আমি ক'বলৈ নাযাওঁ। কিন্তু আমি সাময়িকভাৱে এই প্ৰতিযোগিতাৰ মাধ্যমেই হওক বা আমি অন্যান্য অনুষ্ঠানত দিহানাম পৰিৱেশনৰ যিটো শৈলী, সেই দিহানামৰ শৈলী কিন্তু এটা হোৱাটো আমি বিচাৰোঁ। আমি দেখিবলৈ পাওঁ যে মহিলাসকলে দিহানাম পৰিৱেশন কৰিবলৈ আহে, কিছু সংখ্যক বিচাৰকে কয় যে মহিলা পদ্মাসনত বহিব লাগে, মহিলা পদ্মাসনত বহিব লাগে। কিছু সংখ্যক বিচাৰকৰ মতামত দেখোঁ যে এটা টিকা পেলাই বহিব লাগে। কিছু বিচাৰকে ক'ব যে নহয়, চেলেং কাপোৰখন তুমি এনেকৈ মূৰত ঢাকি ল'ব লাগিছিলে, সেইটো ভুল হ'ল। আৰু কিছুমানে ক'ব চেলেং কাপোৰখন তুমি এনেকৈ ল'ব লাগিছিলে। কিছুমানে ক'ব চেলেং কাপোৰখন এনেকৈ দি ল'ব লাগিছিলে, সোঁতলে সৰকাই বাওঁফালে ল'ব লাগিছিলে। কোনোজনে ক'ব যে নহয়, গামোচা ল'ব নালাগিছিলে, ভুল হ'ল। কোনোজন বিচাৰকে ক'ব নাই, গামোচা লাগিছিলে। এইটো কি হৈছে কথাটো? এইটো কেতিয়াও হ'ব নালাগে, এটা হ'ব লাগে। মই অনুৰোধ জনাম যে মই এইটো জানো, দিহানাম হ'ল এটা পৰম্পৰাগত ৰীতি নীতি আধাৰত চলি অহা। দিহানামেই হওক, বিয়ানামেই হওক, এটা পৰম্পৰাগত ৰীতি নীতি আধাৰত চলি অহা এটা সংস্কৃতি। আমি ইয়াত বিশেষ বিধি প্ৰস্তুত কৰিবলগীয়া নাই, আমি নিজে ইয়াত আইন প্ৰস্তুত কৰিবলগীয়া নাই, বিধি প্ৰস্তুত কৰিবলগীয়া নাই, যে পৰম্পৰা হিচাপে জীয়াই ৰাখিব লাগিব। যেতিয়া আমাক আমি কৃত্ৰিমতা আনিম, যেতিয়া আমি কৃত্ৰিমতা প্ৰয়োগ কৰিম, তেতিয়াই বস্তুটো অকণমান বেমেজালি সৃষ্টি হয়। গতিকে পৰম্পৰা সদায় পৰম্পৰাভাৱে থাকিবলৈ দিব লাগে। প্ৰকৃতাৰ্থত যিটো হ'ব লাগে সেইটো হ'ব লাগে। কিন্তু মই যে পুৰুষৰ ক্ষেত্ৰত এটা কথা কওঁ, পুৰুষৰ ক্ষেত্ৰত আমি দেখোঁ যে এই চেলেং কাপোৰখন লোৱা পদ্ধতি প্ৰত্যেকৰে বেলেগ বেলেগ। কিন্তু মই মোৰ জ্ঞানে মই এটা কথা জানো যে আমাৰ এইখন হস্ত হৈছে আমাৰ তমগুণী হস্ত, আৰু এইখন হ'ল আমাৰ ৰজগুণী হস্ত। গতিকে আমি সদায় ৰজগুণীখন সদায় লুকুৱাই ৰাখিব লাগিব, তমগুণীখন সদায় কামনা আগবঢ়াই দিব লাগিব। সেইকাৰণে আমি কি নাম লওঁতে পুৰুষসকলে সাধাৰণতে কি কৰোঁ যে চেলেং কাপোৰখনে আমি এই বাওঁ অংশটো ঢাকি ৰাখোঁ, সোঁ অংশ উলিয়াই ৰাখোঁ। মই জনাত সেইটো কথা। গতিকে মই বৰ বিশেষ বক্তব্য নাৰাখোঁ, মই এইকেইটা কথা আপোনাক ক'লোঁ। ভাল হ'লেও বেয়া হ'লেও, ভাল হ'লে গ্ৰহণ কৰিব, বেয়া হ'লেও আঁতৰাই ৰাখিব। আৰু ক'ম যে বিয়ানামৰ বিষয়ে ক'বলৈ লৈছোঁ। দুয়োটা অনুষ্ঠান যেতিয়া পাতিছে অকণমান কৈ যোৱাটো ভাল হ'ব। যে বিয়ানামটো যে আমি উৎপত্তিৰ কথা ক'ব নোৱাৰোঁ, কেতিয়া উৎপত্তি হ'ল, কেতিয়া কোনে প্ৰথম বিয়ানামষাৰ গাইছিলে, সেইটো আমি কোনেও ক'ব নোৱাৰোঁ। কিন্তু বিয়ানামটো আচলতে কি হয়, যে দৰা কন্যাৰ বা সেই সুমংগলৰ কাৰণে আমি দিহানাম, আয়তীসকলে দিহানাম পৰিৱেশন কৰে। যে বিয়ানামত সাধাৰণতে কি হয়, আমি শিৱ পাৰ্বতীক লৈ বিয়ানাম গাওঁ, ৰাম সীতাক লৈ বিয়ানাম গাওঁ, কৃষ্ণ ৰুক্মিণীক লৈ বিয়ানাম গাওঁ, জোৰোণ অহা সময়ত এটা বিয়ানাম বেলেগে গাওঁ, দয়ন দিয়া সময়ত বেলেগে গাওঁ, কন্যা উলিয়াই দিয়া সময়ত বেলেগে গাওঁ, হোম চলি থকা অৱস্থাত বেলেগ এটা গাওঁ,
কন্যা উলিয়াই দিয়া সময়ত এটা বেলেগ বিয়ানাম গাওঁ। গতিকে বিয়ানাম গোৱাৰ সময়ে বিয়ানামৰ পদ্ধতি বেলেগ ধৰণৰ হয়, নামটো বেলেগ বেলেগ হয়। কিন্তু যে এই দৰা কইনাক গা ধোৱাৰ বিষয়ে কওঁ অকণমান, যে আমি যে দৰা কইনাক নোৱাই ধুৱাই মাহ হালধিৰে গা ধুৱাওঁ, যে মই জনাত যে এই মাহ হালধিটো যে লগোৱা হয় ইয়াতে বৈজ্ঞানিক ভিত্তি আছে, যে আমি দৰা কইনাক কিয় মাহ হালধিৰে নোৱাই ধুৱাই গা ধুৱাবলগীয়া হয়। সেইদিনাখনি আমি যে অকল মাহ হালধিৰে গাটো ধুৱাওঁ, এই বৈজ্ঞানিক ভিত্তি হ'ল যে আমি জানো যে মাহ হালধিৰে বীজাণু নাশ কৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, সেইদিনাখনি যদি সেই দৰা কইনাৰ গাত যদি কেনেবাকৈ কুপ্ৰভাৱ পৰিছিলে, অন্য ধৰণৰ যদি কিবা কুপ্ৰভাৱ পৰিছিলে, সেই মাহ হালধিৰে দৰা কইনাৰ সেই কুপ্ৰভাৱটো নাইকিয়া কৰে। আমি এইখিনি কথা সাধাৰণতে বুজি পাওঁ। গতিকে আজি যেতিয়া আমি দেখিবলৈ পাওঁ এতিয়া যে বিয়ানাম নাইকিয়া হৈছে। আজিকালি বিয়া টাউনীয়া অঞ্চলত গাঁৱৰ সম্ভ্ৰান্ত লোকসকলে নিজৰ ঘৰত ৰভাখন দিবলৈ বেয়া পায়, নিজৰ ছোৱালীজনীক নিজৰ স্থলৰ পৰা উলিয়াই দিবলৈ বেয়া পায়, বিবাহ ভৱন লয়। বিবাহ ভৱন লোৱাৰ পাছত কি হয়, কেইগৰাকীমান লগ লাগি সেইডোখৰতে বাল্টিটা থৈ দিব, বাল্টিটোতে দুখোজমান গ'ল, নাম এষাৰ গাই বাল্টিটোতে কটাৰীখন দুপাক এনেকৈ মাৰি আৰু। কিন্তু এই কটাৰীখন যে মাৰে, এই চুৰি কটাৰীখন যে মাৰে, এই চুৰি কটাৰীখনো মৰাৰো অৰ্থ আছে। এনেই পানীত মাৰিব নেকি? তাৰো নিৰ্দিষ্ট অৰ্থ আছে, যে তুমি কাৰ পানী কাটিছা, আমুকৰ পানী কাটিছোঁ, তুমি কাৰ পানী কাটিছা, আমুকৰ পানী কাটিছোঁ, যে এনেকুৱা নিৰ্দিষ্ট নিয়ম আছে। এতিয়া সেইবিলাক নাই। এগৰাকীয়ে সুধিব লাগে যে তুমি কাৰ পানী কাটিছা, আমুকৰ পানী কাটিছোঁ, তুমি কাৰ পানী কাটিছা, আমুকৰ পানী কাটিছোঁ। এতিয়াতো সেইবিলাক প্ৰায় নাইকিয়া হৈছে। বাল্টিটো সেইখিনিতে আগবঢ়াই দিলে, দুখোজ গ'ল, পানীকণ আনিলে, গাটো ধুৱাই থৈ দিলে। 3বাৰ পানী কাটিব লাগে, একেবাৰতে থৈ দিলে, হয়নে? আৰু কি হয়, আগৰ দিনত কি হয়, যেতিয়া এখন গাঁৱত ল'ৰাই যেতিয়া প্ৰথম মেট্ৰিক পাছ কৰে, যেতিয়া শিক্ষিত মানুহ কম আছিলে, সি যদি বিয়া খাবলৈ যায়, গোটেই মানুহবোৰে চাব, এইটো মেট্ৰিক পাছ কৰিছে চা, এইটোৱে। এতিয়া সেইটো পৰিৱেশ নাই, সেইটো গ'ল। তাৰপাছত যেতিয়া প্ৰথম চাইকেল ওলাইছিলে, চাইকেলখন গাঁৱত কোনোবা এজনৰ ঘৰত থাকে, এজনৰ একদম তাক মানে বাঘ সিংহ চলিছে, এই চাইকেল বৰ ধনী মানুহ চাইকেল চলাইছে। গাঁৱত টিভি ওলালে, যেতিয়া সেই এটা সময়ত মহাভাৰত দি আছিলে খুব মতে, তেতিয়া গাঁৱত টিভিৰ সংখ্যা কম। মই নিজৰ গাঁওখনতে ক'লোঁ, মাৰোৱাৰী মানুহ ঘৰ আছে, তেওঁলোকৰ ঘৰত টিভি এটা আছে, 9টা বজাত মহাভাৰত দিব, গোটেই গাঁৱৰ মানুহখন আহি বহিলৈ। সেইটো টিভি চোৱা দিনৰ কথা ক'লোঁ। তাৰপাছত বাইক ওলালে, কিবা ওলালে, কিন্তু এতিয়া আমি ঘূৰি উল্টাকৈ চাওঁ। এতিয়া কোনে কি গাড়ী চলাইছে নাচায়, এতিয়া চাই মানুহকে চাইকেল চলোৱা মানুহক চায়। এতিয়া উল্টা হৈ গ'ল। এতিয়া কিন্তু চাব, ঢেৰ গাড়ী গৈ আছে, গাড়ী চলোৱা মানুহজনে কি গাড়ী দামী কৰি নাচায়, কিন্তু এজন যদি চাইকেল লৈ যোৱা মানুহ যায়, সেইজনে চাইকেল চলাই গৈছে চোৱা। কথাটো উল্টা হৈ গ'ল। এতিয়া কিন্তু চাইকেল চলোৱাজনক গুৰুত্ব দিয়া মানুহে। গতিকে সময়বোৰ কি হৈছে, আমি যিমানেই অত্যাধুনিক নহওঁ, কিন্তু ঘূৰি আমি পুৰণালৈ আহিবই লাগিব। সেইটো আমি কোনেও নুই কৰিব নোৱাৰোঁ। গতিকে গাঁৱত যদি কেনেবাকৈ এঘৰ মানুহত বিয়ানাম গায়, কাৰণ বিয়ানামটোত হ'ল কি, অনাখৰী লোকেও বিয়ানাম গাব পাৰে। ইয়াত সাক্ষৰৰ কথা নাই, বিয়ানাম অনাখৰী লোকে পৰিৱেশন কৰিব পাৰে। গতিকে গাঁৱত যদি বিয়ানাম গায়, ভুচুং শুনি থাকে এসোপাই, লগৰ কিছুমান মাইকী মানুহ ধুনীয়া টিপটপ ড্ৰেছ পিন্ধি চকীত একদম ভৰি ওপৰত ভৰি তুলি বহি থাকিব, দুজনী মানে গাই থাকিব, তেওঁলোকে ফিচিঙা কয়, সেইকেইজনীলে চা কি বিয়ানাম গাইছে, সেইকেইজনীলে চা। কিন্তু গৈ লগত নামখাৰ টানি নিদিয়ে। সেই গোৱাকেইগৰাকী যিকেইগৰাকীয়ে গায়, তেওঁলোকক উপলুঙা কৰা আমি দেখিছোঁ, উপলুঙা কৰে। সেই গতিলে আমাৰ এতিয়া বিয়ানাম সেইটো গতিলে গ'লগৈ, এতিয়া বিয়ানাম নাই। গতিকে এতিয়া এই শেষ মুহূৰ্তত কি হৈছে, এই যে মঞ্চ, এই মঞ্চই বিয়ানাম জীয়াই ৰাখিছে। এই মঞ্চই যদি বিয়ানাম জীয়াই নাথাকে, বিয়ানাম কোনো গাব না, চব পাহৰি যাব। গতিকে মই শলাগ লৈছোঁ যে বিয়ানামৰ প্ৰতিযোগিতাত মোৰ নিজৰ স্কুলৰ দল আছে, মোৰ স্কুলত এটা বিয়ানামৰ দল আছে। মোৰ স্কুলৰ ওচৰত আহিছে দল এটা বিয়ানাম গাবলৈ। মোৰ বিষ্ণুপ্ৰিয়া বুলি কোৱা এটা বিয়ানামৰ দল আছে। মোৰ বিদ্যালয়ত দিহানামৰ দল আছে। মই যোৱা 14 নৱেম্বৰত মোৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই জুলাই মাহত ভাওনা কৰ্মশালা দি 14 নৱেম্বৰত 2খনকৈ ভাওনা মোৰ বিদ্যালয়ত অনুষ্ঠিত কৰিলোঁ, যিটো নেকি অসম চৰকাৰেও শলাগিছে যে প্ৰথম পাইছোঁ যে বিদ্যালয়ত এনেকুৱা এটা কাম কৰিছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষ মোৰ বিদ্যালয়লৈ আহিছিলে ভাওনা চাবৰ কাৰণে। গতিকে আমি যদি শিক্ষকত আছোঁ, কিন্তু আমাৰ মূল উদ্দেশ্য হ'ল যে উঠি অহা প্ৰজন্মক কেৱল পাঠ্যপুথিক জ্ঞানেৰে শিক্ষিত কৰি ৰাখিলে সমাজবৰ্তি নৰব। আধ্যাত্মিকভাৱে ছাত্ৰ ছাত্ৰীসকলক আমি জ্ঞান দিব লাগিব। এই ক্ষেত্ৰত মই যথেষ্ট গুৰুত্ব দিওঁ ল'ৰা ছোৱালীখিনি আধ্যাত্মিক কৰিবৰ কাৰণে।
আৰু মৰ্মে উপলব্ধি কৰোঁ এটা কথা, শিক্ষিত হাৰ ইমান বাঢ়িছে, কাৰো মাৰ্কশ্বিট চাব নোৱাৰে 90%ৰ ওপৰত, কিন্তু স্বভাৱ চৰিত্ৰ বিল' 20, স্বভাৱ চৰিত্ৰ বিল' 20, কাগজ পত্ৰই 90 এবভ। কিয় হৈছে? আমাক কিন্তু স্বভাৱ চৰিত্ৰ বিল' 90 এবভ 90 লাগে এতিয়া, নহ'লে কিন্তু আমাৰতো অলপ দিন আছে চাগে, যদি ভগৱান নিনিয়ে আমি যে কি গটা ভুকুতা খাব লাগিব ভগৱন্তে জানে। গতিকে সেই কথা হৈছে, কোনোবা এটা ল'ৰাক আপুনি কথা ক'ব নোৱাৰে ৰাস্তাত, ভাইটি এনেকৈ যাবা, তোৰ কি দৰকাৰ, তোৰ কি দৰকাৰ, মই কেনেকৈ বাইক চলাওঁ, মই কি খাওঁ, তোৰ কি দৰকাৰ। যদি সোধে আপুনি, সেই ল'ৰাটো দেখিব হ'ব কোনোবা এজন ভাল অধ্যাপকৰ ল'ৰা, কোনোবা এজন ইঞ্জিনিয়াৰৰ ল'ৰা, শিক্ষকৰ ল'ৰা, ভাল পৰিয়ালৰ ল'ৰা, কিন্তু তাৰ অৱস্থা কি হৈছে? এইটো কিয় হৈছে? এইটো মই কাকো নুদোষো, এইটো অকল অভিভাৱক। আমি টকা পইচা অৰ্জনত ব্যস্ত আছোঁ, চাকৰি কৰিছোঁ, নিজকে ভেমাল বুলি ভাবি আছোঁ, মোৰ ধন টকা পইচা আছে, গাড়ী ঘোঁৰা আছে, কিন্তু মোৰ ল'ৰাই কি কৰিছে, মোৰ ছোৱালীয়ে কি কৰিছে মই ক'ব নোৱাৰোঁ। সেইটো কাৰণে সমাজখন অধঃপতন গৈছে। মোৰ ছোৱালীয়ে কি সাজ পিন্ধি গৈছে মই ক'ব নোৱাৰোঁ, মই মাতৃ হিচাপে ক'ব নোৱাৰোঁ। সেই ছোৱালীজনী কাইলৈ যদি ল'ৰা এটাই বেয়া কথা কয়, কিন্তু সেই ল'ৰাটো উভতাই চৰ খাব, কিন্তু তুমি নোচোৱা কিয়, তোমাৰ জীয়েৰে কি পিন্ধি গৈছে, তোমাৰ জীয়ক কিয় ক'বলগীয়া হয়। এইবিলাক কথা অপ্ৰাসংগিক হ'লেও মই সভাসমিতিত কৈ ভাল পাওঁ, এটা কাৰণেই কওঁ যে সেই বস্তুখিনি ঠিক কৰিলেহে এই অনুষ্ঠান বুজিয়াই থাকিব। আজি বাইদেউসকলে ইমান কষ্ট কৰিছে, এই বাইদেউসকলৰ পাছৰ যদি চামক যদি এই যে আধ্যাত্মিক জ্ঞানেৰে শিক্ষিত কৰি আনিব নোৱাৰে, কিন্তু এই ৰংপুৰ মহিলা দলটোক নেতৃত্ব দিবলৈ পাছৰ প্ৰজন্ম নোলাব। পাছৰ প্ৰজন্ম সৃষ্টি কৰিবলগীয়া হ'লে সেইসকলক আধ্যাত্মিক জ্ঞানেৰে মোহিত কৰিব লাগিব, তেতিয়াহে কিন্তু তৰপে সমাজখন জীয়াই থাকিব। এইখিনি কথা ক'লোঁ, মই কি ক'লোঁ নিজে নাজানো, যদি কিবা ভুল হৈছে আপোনাক সুধি সমাজ বহি আছে সন্মুখত, মোক ক্ষমা কৰিব। মই কথাবোৰ এটা এনেকৈয়ে কওঁ, সদায় স্কুলতো এনেকৈয়ে কওঁ, সমাজত এনেকৈয়ে কওঁ। গতিকে সময় যথেষ্ট হ'ল, আৰু মই এখন ৰাস কমিটিৰ সম্পাদকৰ দায়িত্বত আছোঁ। মই 3 বজাত এখন সভা নিজে আহ্বান কৰিছোঁ, গতিকে মই এই ৰাসৰ মিটিঙৰ কাৰণে যাবগৈ লাগিব। হ'লেও মই 10 মিনিট বহি যাম, লগালগ গুচি নাযাওঁ। গতিকে মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। মোক আজি যোৰহাট টিয়কৰ পৰা নিমন্ত্ৰণ জনাই এই ৰুদ্ৰসাগৰত এই যে কথা দুআষাৰমান জাহা তাহা কথা কোৱা দুআষাৰমান ক'বৰ কাৰণে মোক সুবিধা প্ৰদান কৰিলে, তাৰ কাৰণে মই এই সমিতিৰ সভানেত্ৰী সম্পাদিকাৰ প্ৰমুখ্যে সকলোকে মই আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই মঞ্চখন উদ্বোধন কৰা ঘোষণা কৰি মোৰ বক্তব্য ইমানটা সামৰণি মাৰিছোঁ। কৃষ্ণ।